ওই জানো ওই কাজিৰঙাৰ জাৰণি ওই ফুটুকি হৰিণী ওই ৰ লাগি আমাৰ লয় চাই ওই ঢোলৰ মাতে শুনি ওই বিহুলৈ আহিলি ওই বিহু বিহু লাগিছে গাতে মনিয়া ওই বিহু বিহু লাগিছে গাত। যমুনামুখ শংকৰদেৱ বিদ্যানিকেতন এখন ৮ শ্ৰেণীৰ শিক্ষানুষ্ঠান। আমাৰ ইয়াত যথেষ্টখিনি ছাত্ৰ ছাত্ৰী আছে, প্ৰায় ৫০০ৰ অধিক ছাত্ৰ ছাত্ৰী ইয়াত অধ্যয়ন কৰে। আৰু ছাত্ৰ ছাত্ৰীসকলে আচলতে পঢ়া শুনাৰ প্ৰতি যিমান আগ্ৰহী, খেল ধেমালিটো তেনেকৈ দুপে আগুৱাই গৈছে। কাৰণ অসম প্ৰান্তত আমি নেশ্যনেল প্ৰান্ততো আমাৰ খেল ধেমালিত আমাৰ নিকেতনলৈ গৌৰৱ কঢ়িয়াই আনিছে। কিন্তু সাংস্কৃতিক দিশতো আমি যথেষ্টখিনি যদিও গৈছোঁ, তথাপি বিহুৰ নিচিনা এটা সাংস্কৃতিক অনুষ্ঠানক আমি আচলতে ছাত্ৰ ছাত্ৰীৰ মনত সোমোৱাই দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু প্ৰথমবাৰৰ বাবে আমি যমুনামুখত আমি আজি এই ১০০ গৰাকী নাচনীৰে সৈতে প্ৰাক ৰঙালী বিহু উৎসৱ উদযাপন কৰিলোঁ, য'ত নেকি ১০০ গৰাকী নাচনীৰ মাজত যাতে তেওঁলোকে বিহুৰ যিটো আমাৰ অসমীয়া সংস্কৃতিৰ প্ৰতি যাতে তেওঁলোকে আগ্ৰহী হয় আৰু অদূৰ ভৱিষ্যতে যাতে তেওঁলোকে সমাজত যাতে বিহুক প্ৰচলন কৰি লৈ যাব পাৰে আৰু বিহুৰ দৰে এটা অনুষ্ঠানক যাতে জীয়াই ৰাখিব পাৰে। কাৰণ আমাৰ ছাত্ৰ ছাত্ৰীসকলে যদি এই বিহুটোক যদি অৱহেলা কৰি দিয়ে, তেতিয়াহ'লে অদূৰ ভৱিষ্যতে হয়তো আমাৰ সমাজৰ পৰা বিহুটো বা বিহু সংস্কৃতিটো নাইকিয়া হৈ যাব। ইতিমধ্যে সমাজত তেনেকুৱা ধৰণৰ আমি দেখা পাইছোঁ, বিজতৰীয়া বিহু বহু ঠাইত হয়, কিন্তু আমি প্ৰয়াস কৰিছোঁ মাত্ৰ আমি প্ৰথমবাৰৰ বাবে ১০০ গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত আমি প্ৰয়াস কৰিছোঁ যাতে তেওঁলোকে অদূৰ ভৱিষ্যতে এটা সুন্দৰ প্ৰদৰ্শনৰ সৈতে গোটেই অসমীয়া জাতিটোক, অসমীয়া সমাজখনক যাতে দুপে সাংস্কৃতিক দিশত আগুৱাই লৈ যাব পাৰে। ওই জানো ওই কাজিৰঙাৰ জাৰণি ওই ফুটুকি হৰিণী ওই ৰ লাগি আমাৰ লয় চাই ওই ঢোলৰ মাতে শুনি ওই বিহুলৈ আহিলি ওই বিহু বিহু লাগিছে গাতে মনিয়া ওই বিহু বিহু লাগিছে গাত। এইবাৰ নিৰ্বাচনত সবাতোকৈ গুৰুত্ব দিয়া হ'ব আপোনাৰ মতামতক। লাইভত আপুনি জনাওক আপোনাৰ প্ৰিয় নেতা কোন। আপোনাৰ মতে এইবাৰ কোন দলে মাৰিব শেষ হাঁহি। প্ৰতিটো সমষ্টিৰ ভোটাৰৰ মত লাইভ। ষ্টাৰ চিমেণ্ট টাইম 8 জনাদেশ। পাৱাৰ্ড বাই ডেটা মেচিন।